নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি ধন 1250 টকাকৈ লাভ কৰা নাই তেওঁলোকৰ বাবে আহি পৰিল ভাল খবৰ। যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি ধন লাভ কৰা নাই তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ ঘোষণা। আপোনালোকে এই ধনসমূহ কেনেকৈ লাভ কৰিব আৰু কি কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। যিসকলে অৰুণোদয় আঁচনি ধন এইটো মাহৰ 10 তাৰিখৰ টকাটো 12 তাৰিখে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছিলে। কিন্তু এই 12 তাৰিখে অৰুণোদয় আঁচনি ধন যিসকলে পোৱা নাই তেওঁলোকৰ বিষয়ে আহিলে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এই মাহৰ 12 তাৰিখৰ 1250 টকা অৰুণোদয় আঁচনি ধন আপোনালোকে এতিয়ালৈকে লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনালোকে হয়তো কিহৰ বাবে লাভ কৰা নাই সবিশেষ জানিব। চাওক, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে অৰুণোদয় আঁচনি ধন পাব। পূৰ্বৰ দৰে নহয়, কাৰণ আগতে ৰেচন কাৰ্ড নথকা পৰিয়ালৰ বহুত হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি ধন পাইছিলে বা আধাৰ কাৰ্ড নাথাকিলেও কিন্তু আগতে অৰুণোদয় আঁচনি ধন পাইছিলে। কিন্তু এতিয়াৰে পৰা নতুনকৈ নিয়ম আনিছে যে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। কিন্তু ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাৰ পিছতো আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক ৰাখিব লাগিব আৰু ৰেচন কাৰ্ডৰ লগতো আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব। যদি এইকেইটা সবিশেষ ডকুমেণ্টছ আপোনালোকৰ ঠিক আছে তেন্তে আপোনালোকে নিশ্চয় এজন যোগ্য হিতাধিকাৰী হ'ব আৰু অৰুণোদয় আঁচনি ধন প্ৰতি মাহৰ 10 তাৰিখে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত। বন্ধু বান্ধৱীসকল, এতিয়া কথাটো হ'ল বহুত হিতাধিকাৰীসকলৰ ডকুমেণ্টছ নথিপত্ৰসমূহ ঠিক আছে, কিন্তু তেওঁলোকে এতিয়ালৈকে কিহৰ বাবে এই 1250 টকাটো লাভ কৰা নাই। আপোনালোকক মই সবিশেষ জনাম। আৰু অৰুণোদয় আঁচনি ধন প্ৰতি মাহৰ 10 তাৰিখে দিয়ে, কিন্তু এইবাৰ আচলতে দুদিন পিছত অৰ্থাৎ 12 তাৰিখে দিলে। কিন্তু বহুত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত এতিয়ালৈকে এই ধনসমূহ সোমোৱা নাই। হয়তো 12 তাৰিখে সোমোৱা নাই, হয়তো 13 তাৰিখে কিছুমান বেংকত এই ধনসমূহ সোমাইছে। আৰু আজি হৈছে 14 তাৰিখ, বা আজিও সোমাব পাৰে বা অহাকালিলৈ সোমাব পাৰে, বা যিসকলৰ তথ্যসমূহ ডকুমেণ্টছ নথিপত্ৰসমূহ ঠিকে আছে তেওঁলোকে হয়তো 2-3 দিনৰ ভিতৰত কিন্তু এই ধনৰাশিসমূহ নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰে। যদি এজন যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে নিজৰ বেংক একাউণ্টত লাভ কৰিব। কিন্তু যিসকলে ডকুমেণ্টছ নথিপত্ৰ ঠিক থকাৰ পিছতেও এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই, বা যিসকলে ধৰক আধাৰ কাৰ্ড বা পূৰ্বৰ পৰা পাই আছিলে তেওঁলোকে কিয় পোৱা নাই। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই, আগতে পাই আছিলে, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অফিচিয়েল নাম্বাৰ আছে, অফিচিয়েল ৱেবছাইট আছে। আপোনালোকে যদি কোনো কাৰণত অৰুণোদয় আঁচনি ধন পোৱা নাই তেন্তে আপোনালোকে কমপ্লেইন দিব পাৰিব বা অভিযোগ দিব পাৰিব। আপোনালোকক মই দেখুৱাম আৰু প্ৰচেছখিনি কেনেকৈ নিজৰ তথ্যসমূহ অনলাইনৰ মাধ্যমত দি পেলি আপোনালোকে কমপ্লেইন দিব পাৰিব। সবিশেষ জানিব ষ্টেপ বাই ষ্টেপ। তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব আৰু তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি ধন লাভ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে এই পেজত আহিব আৰু এই পেজৰ ডিছক্ৰিপশ্যনত মই লিংকটো দিম। আপোনালোকে ডাইৰেক্ট এই পেজৰ আহি যাব আৰু অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহিব, ইয়াত চাওক ফ্ৰী স্কিম এলাৰ্টছ আৰু ফাইল স্কিম কমপ্লেইন। আপোনালোকে পোনপ্ৰথমতে ক্লিক কৰিব লাগিব ফাইল স্কিম কমপ্লেইনত। অৰ্থাৎ আপোনালোকে অৰুণোদয় আঁচনি ধন নোপোৱাৰ বাবে আপোনালোকে কমপ্লেইন কৰিব, হয়তো কিহৰ কাৰণে পোৱা নাই। গতিকে তাৰ ওপৰত আপোনালোকে এবাৰ চিম্পলি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুনকৈ এখন পেজ আহিব আৰু আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত ইয়াতে অৰুণোদয় আঁচনি বুলি লিখা আছে আৰু তললৈ আৰু স্ক্ৰল ডাউন কৰিব। বহুত তথ্য আছে ইয়াত। আপোনালোকে অৰুণোদয় আঁচনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে, কোনে কোনে পাব, যোগ্য হিতাধিকাৰী কোনে কোনে হ'ব, সবিশেষ এই পেজৰ জৰিয়তে জানিব পাৰিব। আৰু ইয়াৰ মাজতে চাওক কাষ্টমাৰ কেয়াৰ নম্বৰ আছে, আপোনালোকৰ ইমেইল ID আছে, মোবাইল নম্বৰ আছে, আপোনালোকে ইয়াতে দেখিব পাৰিছে। আৰু আপোনালোকে এইখিনিৰ মোবাইল নম্বৰত বা ইমেইলত আপোনালোকে অভিযোগ দিব পাৰিব, আপোনালোকৰ অসুবিধাসমূহৰ কথা উল্লেখ কৰিব পাৰিব। আৰু যদি আপোনালোকে ইয়াতো অসুবিধা পাইছে, হয়তো আপোনালোকৰ কলটো ৰিচিভ কৰা নাই বা আপোনালোকৰ ইমেইলটো পঠিয়াইছে কিন্তু হয়তো ৰিপ্লাই অহা নাই, তাৰ বাবে আপোনালোকে কি কৰিব আৰু বেলেগ উপায় আছে। বন্ধু বান্ধৱীসকল, উপায়টো হৈছে আপোনালোকে পোনপ্ৰথমতে ফাইল স্কিম কমপ্লেইনৰ ওপৰত এবাৰ ক্লিক কৰিব চিম্পলি। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহিব। আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু ইয়াত চাওক 7টা প্ৰচেছ আছে, মানে 1ৰ পৰা 7লৈকে আপোনালোকে এইখিনি ফিল আপ কৰি আপোনালোকে কমপ্লেইনসমূহ দিব পাৰে। আৰু তাৰ বাবে আপোনালোকৰ ইয়াত লিখা আছে ছেলেক্ট গভৰ্ণমেণ্ট স্কিম, অৰ্থাৎ আপোনালোকে ষ্টেট
ষ্টেট দিব নে চেণ্ট্ৰেল দিব আমি ষ্টেট মানে ৰাজ্যৰ হয় আমি ষ্টেট দিছোঁ ষ্টেট আপোনালোকৰ কৰ হয় ষ্টেট লিষ্ট অৰ্থাৎ আসামৰ দিছোঁ আৰু লেংগুৱেজ এছামিজ আমি আছামিজ দিছোঁ আছামিজ দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নেক্সট মাৰাৰ পিছত আকৌ 2 নম্বৰ স্কিম লিষ্টটো আহিব আৰু ইয়াত অহাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব অৰুণোদয় আঁচনি বুলি অসম অৰুণোদয় আঁচনিৰ ওপৰত ক্লিক কৰি আকৌ নেক্সটৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ আপোনালোকৰ সন্মুখত স্ক্ৰল ডাউন কৰাৰ পিছত 3 নম্বৰ প্ৰচেছটো খোল খাব আৰু ইয়াত লিখা আছে কমপ্লেইন টাইটেল অৰ্থাৎ আপোনালোকে কি কমপ্লেইন দিব অৰ্থাৎ কি অভিযোগ কৰিব আপোনালোকে হয়তো অৰুণোদয় আঁচনি ধন পোৱা নাই তাৰ বাবে হয়তো ইয়াত কিবা এটা লিখিব পাৰে যেনেকৈ মই ইয়াতে লিখি দিম আপোনালোকক উদাহৰণৰ বাবে যে ধৰক অৰুণোদয় আঁচনি পেমেণ্ট নট ৰিচিভ তেনেকৈ আপোনালোকে কিন্তু বেলেগ কিবাও লিখি দিব পাৰে আপোনালোকক মই উদাহৰণস্বৰূপে দেখাই দিছোঁ জাষ্ট আপোনালোকক বুজিবলৈ বা আপোনালোকে ধৰক কিহৰ বাবে পোৱা নাই অলপ তথ্যখিনি ধুনীয়াকৈ স্পষ্টকৈ লিখি দিব যাতে তেওঁলোকে অলপ বুজি পায় তো অৰুণোদয় আঁচনি পেমেণ্ট নট ৰিচিভ বুলি দিলোঁ আৰু কমপ্লেইণ্ট ইন বেৰাইফ ইয়াতে আপোনালোকে দীঘলীয়াকৈ কিবা লিখিব পাৰে সেইটো টাইটেলটো দিলে দিয়াৰ পিছত মানে আপোনালোকে ইয়াত কিহৰ কাৰণে পোৱা নাই বা আপুনি এজন যোগ্য হিতাধিকাৰী হয় তাৰ পিছতো হয়তো পোৱা নাই আৰু তাৰ বাবে আপোনালোকে সকলোখিনি তথ্য ইয়াতে লিখিব আৰু লিখাৰ পিছত কিন্তু আপোনালোকে আকৌ নেক্সটত ক্লিক কৰিব লাগিব আৰু মই ইয়াত লিখিছোঁ দিছ মান্থ অৰুণোদয় আঁচনি পেমেণ্ট নট ৰিচিভ দি ডট দিলোঁ আৰু নেক্সটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নেক্সট প্ৰচেছটো খোল খাব অৰ্থাৎ 4 নম্বৰ প্ৰচেছটো খোল খাব আৰু ইয়াতে দিব লাগিব আপোনালোকৰ নাম আপোনালোকে নাম যোনটো হয় আপোনালোকে সেই নামটো ইয়াত লিখিব ফুল নামটো যোনটো অৰুণোদয় আঁচনিত আছে আৰু মোবাইল নম্বৰটো দিব যোনটো অৰুণোদয় আঁচনিত দিয়া আছে সেই মোবাইল নম্বৰটো দি আপোনালোকে জেণ্ডাৰটো সিলেক্ট কৰিব ফিমেল নে মেল আপোনালোকে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে যোনটো হয় আপোনালোকৰ অৰুণোদয় আঁচনি বা আধাৰ কাৰ্ডত যোনটো আছে সেইটোৱে দিব তাৰপিছত ইয়াতে কাষ্ট আপোনালোকে কি হয় জেনাৰেল ST SC যি হয় আৰু ৰিলেশ্যনটো কি হয় আপোনালোকে ইয়াতে দি ল'ব হিন্দু মুছলিম জৈন খ্ৰীষ্টান বৌদ্ধ সকলোৱে আছে আৰু দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব যদি আপোনালোকে এইখিনিতো নাহে তাৰপিছত আকৌ নেক্সট মাৰিব নেক্সট মৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ নতুন 5 নম্বৰ প্ৰচেছটো খোল খাব খোল খোৱাৰ পিছত ইয়াতে লিখা আছে হাউচ নম্বৰ বা ষ্টেট নম্বৰ আপোনালোকৰ হাউচ নম্বৰটো কিমান আছে অৰ্থাৎ ঘৰৰ নম্বৰটো ৰেচন কাৰ্ডত থাকে আপোনালোকে সেইটো চাইও দিব পাৰিব লোকেলিটি এৰিয়া আপোনালোকৰ এৰিয়াটো কোন জেগাৰ হয় লোকেলিটিটো সেইটো ইয়াত দিব পাৰিব দিয়াৰ পিছত আপোনালোকে মই চৰাইদেউ হয় চৰাইদেউ দিছোঁ আৰু তাৰ তলত আছে চিটি টাউন ভিলেজ আপোনালোকৰ চিটি কৰ হয় আপোনালোকে চিটি বুলি লিখিব বা টাউন বুলি লিখিব আৰু ৱাৰ্ড নংটো লিখিব তাৰপিছত ডিষ্ট্ৰিক্ট কৰ হয় আপোনালোকৰ ডিষ্ট্ৰিক্টটো লিখিব মই চৰাইদেউ হয় চৰাইদেউ লিখিছোঁ তাৰপিছত ষ্টেটটো আমাৰ আসামে দিছোঁ বাৰু আৰু তাৰ নেক্সটত আছে পিন কোড আপোনালোকৰ যোনটো পিন কোড হয় সেই পিন কোডটো ইয়াত বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছত আপোনালোকে কিন্তু নেক্সট প্ৰচেছটোত আহিব আৰু তাৰ বাবে নেক্সটত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এনেকুৱা এখন পেজ খোল খাব 6 নম্বৰত আছে আপলোড ডকুমেণ্টছ অৰ্থাৎ আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ইয়াত চাওক চইচ ফাইলছ অৰ্থাৎ আপোনালোকে ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু আপোনালোকৰ যিখিনি বেংক একাউণ্টৰ ডিটেইলছ এইখিনি আপোনালোকে কিন্তু ধুনীয়াকৈ 2 MB এৰ ভিতৰত মেক্সিমাম 2 MB যাতে হয় তাৰ ওপৰত হ'লে কিন্তু আপলোড নহ'ব আৰু সেই চইচ ফাইলটো কৰি আপোনালোকে ফটোসমূহ আপোনালোকে ইয়াতে আপলোড কৰাৰ পিছত ইমেইল দিব ইমেইলত OTP ভেৰিফিকেশ্যন কৰি I accept acknowledge বুলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত মানে আপোনালোকে ইয়াতে চাওক সেন্ড OTP দিয়াৰ পিছত সাবমিট কৰিব আৰু সাবমিট কৰাৰ পিছত কিন্তু আপোনালোকৰ যিখিনি কমপ্লেইন্ট হয় এই কমপ্লেইন্টটো ৰাজ্য চৰকাৰে অৰ্থাৎ অৰুণোদয় আঁচনি যত অফিস আছে সেই হেড অফিসলৈ গুচি যাব আপোনালোকৰ কমপ্লেইন্ট হ'ব যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় তেতিয়া হলে নিশ্চয় আপোনালোকৰ একাউণ্টত এই ধনসমূহ সোমাব বন্ধু বান্ধৱীসকল আশা কৰিম আপোনালোকে সকলোৱে গম পালে যে কেনেকৈ আপোনালোকে অভিযোগ দিব পাৰে বা কমপ্লেইন দিব পাৰে অফিচিয়েল ভাৱে আৰু এই কমপ্লেইন যে দিব এটো ডাইৰেক্ট ৰাজ্য চৰকাৰে পাব আৰু ইয়াৰ বাবে আপোনালোকে অফিচিয়েল ওয়েবসাইটটো আপোনালোকক মই দিম ডেসক্ৰিপচনত যাব ডেসক্ৰিপচনত গৈ আপোনালোকে লিংকত ক্লিক কৰিব ডাইৰেক্ট সেই পেজটোত যাব আৰু যোৱাৰ পিছত আপোনালোকক যেনেকৈ মই প্ৰচেছটো দেখালো তেনেকৈ সেম টু সেম কৰিব আৰু আপোনালোকে নিজৰ অভিযোগখিনি অফিচিয়েল ভাৱে আপোনালোকে আপলোড কৰি দিব আৰু কমপ্লেইনখিনি ধুনীয়াকৈ স্টেপ বাই স্টেপ লিখি দিব তাৰ পিছত আপোনালোকে কিন্তু ধৰক কিহৰ বাবে পোৱা নাই বা কি প্ৰবলেম হৈছে আপোনালোকক কিন্তু হয়তো নম্বৰত কল কৰিব পাৰে বা ইমেইল কৰিব পাৰে তেওঁলোকে অফিচৰ পৰা গতিকে বন্ধু
বান্ধৱীসকল আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই তেন্তে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে হয়তো গম পালে কেনেকৈ আপোনালোকে অভিযোগ দিব বা কেনেকৈ অৰুণোদয় আঁচনি ধনৰ বাবে আপোনালোকে এজন যোগ্য হিতাধিকাৰী হ'ব সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমতে জানিলে বন্ধু বান্ধৱীসকল যদি কিবা অসুবিধা হয় বুজি পাওঁতে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে ভিডিঅ'টো চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকল সকলোৰে মাজতে শ্বেয়াৰ কৰক কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত কাৰণ এই আপডেটৰ বিষয়ে বহুতো এতিয়ালৈকে নাজানে আৰু এই আপডেটটো চোৱাৰ পিছত হয়তো বহুতৰো উপকৃত হ'ব পাৰে গতিকে আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম